নমস্কাৰ ARD অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি নৰ্থ ইষ্ট এগ্ৰি সেলস গৌৰীপুৰ গুৱাহাটীৰ পৰা এখন মিনি ট্ৰেক্টৰ ইতিমধ্যে ক্ৰয় কৰি আনিছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে এটা কাৰ্টুনৰ ভিতৰত এই ট্ৰেক্টৰ এখন সোমাই আছে। আপোনালোকৰ হয়তো বিশ্বাস নহ'ব এই কাৰ্টুনটোৰ ভিতৰতে এখন ট্ৰেক্টৰ থকা বুলি। আপোনালোকে চাওক, আমি এখন আনবক্সিং কৰি এখন ইনষ্টল কৰিবলৈ গৈ আছোঁ। আমি আশা ৰাখিছোঁ এইবাৰ খেতিৰ বতৰত আমি ট্ৰেক্টৰখনেৰে সুন্দৰকৈ খেতি কৰিব পাৰিম আৰু আপোনালোকেও নিশ্চয় ভিডিঅ'টো চাই উপকৃত হ'ব পাৰিব আৰু লগতে আপোনালোকৰ পচন্দ হ'লে এই ট্ৰেক্টৰখনৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ বাবে আপোনালোকক লিংক লাগিলে আমাৰ লগত আমি লিংক দিম, সেইমতে আপোনালোকে যোগাযোগ কৰিব আৰু ট্ৰেক্টৰখন কাৰ্যক্ষম বুলি আমি ভাবিয়ে লৈছোঁ। কাৰ্যক্ষম নিশ্চয় হ'ব আৰু আমি নিশ্চয় সফল হ'ব পাৰিম। সেয়া আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাওক। আমি ট্ৰেক্টৰখন আনবক্সিং কৰি তাক ইনষ্টল কৰি লৈ আমি সম্পূৰ্ণৰূপে ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰি উলিয়াইছোঁ। এয়া আমি এইবাৰ আনবক্সিং কৰিবলৈ গৈ আছোঁ।
এয়া আমি ট্ৰেক্টৰখন সম্পূৰ্ণৰূপে ইনষ্টল কৰা হৈ গ'ল, সম্পূৰ্ণ পাৰ্টছ ফিটিং কৰা হৈ গ'ল। বৰ ধুনীয়া দেখিবলৈ, আচলতে বৰ ধুনীয়া লাগিছে। এখন দেখাত যদিও সৰু, ট্ৰেক্টৰখন বৰ মনোমোহাকৈ কোম্পানীয়ে এইখন বনাইছে, কোনো ধৰণৰ ত্ৰুটি কৰা নাই। আৰু আমি এতিয়া সম্পূৰ্ণৰূপে ফিটিং কৰি লৈ আমি পথাৰলৈ গৈ আছোঁ। আমি পথাৰত গৈ এইখন আমি কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইখিনি আমি চাই ল'ম। ষ্টাৰ্টিঙৰ ফাৰ্ষ্ট প্ৰচেছ চুইচ অন, এইটো এটলিষ্ট মিডিলত, এইটো কেতিয়াও এনেকৈ ফুল নকৰিব, ইমানখিনিলৈকে বেষ্ট আছে। এইটো মানে ইয়াৰ কেপাচিটি হিচাপত এইখিনি বেষ্ট। কিছুমান মানুহ আছে না, পইচা দি লৈছোঁ কাম কিয় নকৰোঁ, সেই বুলি নহয় আৰু ইয়াক অলপ যত্ন ৰাখিব লাগিব। এইটো দিলে এইটো যদি এইটো ফুল বেছি হেভি ফুল দিব নালাগে, হেভি কিবা মানে গৰমটো বেছি হৈ যাব, বেছি হৈ যাব, কাৰণ থ্ৰটেলটো বাঢ়ি যাব। এইটো হাফ ৰাখিলে, হাফ ৰখাৰ পিছত এইটো হ'ল তেলৰ কানেকশ্যন। এইটো আপোনাৰ হাত চাত দিব দৰকাৰ নাই, এইটো সদায় অনে থাকক, অসুবিধা নাই, কাৰণ ডিজেল গাড়ী নহয়। ইয়াৰ পিছত কি, ইয়াৰ পিছত এইটো অন, এইটো দিলে তেলটো অনে থাকিব, এইটো দৰকাৰ নাই। এইটো হ'ল চক, এইটো চক, তলৰটো বাদ দিয়ে, এইটোৰ লগত একো সম্পৰ্ক নাই আপোনাৰ। এইটো কোনটো দিব লাগিব এতিয়া? এতিয়া চকটো হ'ল পিছপিনে দি ষ্টাৰ্ট কৰিব লাগে। এতিয়া কেতিয়াবা কি হয়, চক নিদিয়াকৈ ষ্টাৰ্ট হয়, কাৰণ বাইক কিছুমান ঠাণ্ডা পৰিলে আমি চক দি ষ্টাৰ্ট কৰোঁ ন, গমটো পায়। এইটো মানে বাইকৰ নিচিনাই আৰু, যদি ষ্টাৰ্ট নহয় তেতিয়া চক দিব, আৰু যদি ষ্টাৰ্ট হ'লটো হ'লে বাকী ষ্টাৰ্ট হোৱাৰ পিছত কিন্তু লগালগ অফ কৰি দিব, ষ্টাৰ্ট হোৱাৰ লগে লগে চক দিছে। আমি ফাইনেলি ট্ৰেক্টৰখন পথাৰত নমালোঁ। সঁচাই এখন বৰ আমোদজনক ট্ৰেক্টৰ, চলাই খুব সূক্ষ্মভাৱে চলাব পাৰি, কোনো ধৰণৰ শাস্তি পোৱা নাই, কোনো ধৰণৰ অসুবিধা পোৱা নাই। ৱেইটো কম, কম বয়সৰ ল'ৰা ছোৱালীৰ পৰা মহিলাই ট্ৰেক্টৰখন চলাব পাৰিব। সুন্দৰভাৱে কাৰ্যক্ষম ট্ৰেক্টৰ এখন, চলাই ভাল লাগিছে। আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব পাৰিব। এই বাৰিষাৰ সময়ত, এইবাৰ খেতিৰ সময়ত আপোনালোকে এখন এই ট্ৰেক্টৰ আনি নিজৰ খেতিডৰা কৰিব পাৰিব। আমি আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো নিশ্চয় চাই ভাল পালে, আৰু যদি সঁচাকৈ ভাল পাইছে আপোনালোকে আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনাৰ দৰে বহুত দহজনেও যেনে ভিডিঅ'টো চাব পাৰে তাৰ বাবে আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।